কৰিব পাৰো আৰু আজিলৈকে আমি ৰেশন কাৰ্ডখন থাকিলে কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট ল'ব পাৰো শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়াই আমাক উজলা গেছ দিলে গাঁৱে গাঁৱে বিদ্যুতৰ পোহৰ আনিলে আৰু আমাক জল জীৱন মিছন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানী দিলে মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ ৰাইজৰ আশীৰ্বাদত মই 3 বছৰ আগতে মুখ্যমন্ত্ৰী হৈছিলো সেই সময়ত মই ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে যদি মোক চৰকাৰ কৰিব দিয়ে আমি অসমত 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম চাকৰি দিওঁতে কোনো দালালে 1 টকা খাব নোৱাৰিব আপোনালোকে মোক মুখ্যমন্ত্ৰী পাতিলে আজি মোৰ চৰকাৰ হোৱা 3 বছৰ হ'ল আৰু 3 বছৰৰ ভিতৰত মই 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি আজি দিব পাৰিলো আৰু এই যে চাকৰি দিলো কোনো দালাল নাই কোনেও 1 টকা খাব পৰা নাই আজি চাকৰি কোনে পায় ঠেলা চালকৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা দুখীয়া মানুহৰ ল'ৰা আজিৰ সভাত মই আকৌ এবাৰ আপোনালোকক কৈছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল অহা এবছৰৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 1 লাখ হৈ গ'ল আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম শ্ৰদ্ধা ৰাইজ আমাৰ যেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছে আমাক কি আঁচনি দিছিলে ধুতি লুঙি সূতা আঠুৱা আৰু কম্বল হয় না নহয় সেইকাৰণে মই কওঁ কংগ্ৰেছ চৰকাৰে আমাক পঞ্চ অমৃত খুৱাইছিলে কি অমৃত খুৱাইছিলে ধুতি দিছিলে লুঙি দিছিলে আঠুৱা দিছিলে সূতা দিছিলে আৰু কম্বল দিছিলে আমি ধুতি লুঙি ৰাজনীতি নকৰো আমি ৰাইজক কি কৈছো যে ৰাইজ আমি অৰুণোদয় দিম অৰুণোদয় মানে 1250 টকা বেংকৰ একাউণ্টত প্ৰত্যেক মাহে আমি জমা দিম মানুহে আমাক বিশ্বাস কৰা নাছিলে কিন্তু এতিয়া এনেকুৱা দিন হৈছে যে কংগ্ৰেছৰ লিডাৰেও আহি মোক কয় যে আমাৰ গাঁৱত 2-4টা অৰুণোদয় দিব লাগে বুলি হয় না নহয় আপোনালোকৰ কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন পোৱা নাই কোনে কোনে পোৱা নাই আৰু এবাৰ হাত দাঙক বা লাগিবনে নাই এতিয়া লাগিবনে নাই তে লাগে যদি মনে মনে কিয় বহি আছে কবতো লাগে লাগে বুলি হয় না নহয় সঁচাই লাগিবনে লাগিব আচ্ছা অৰুণোদয় দিলে মই কি পাম ভোট ভোটটো বিজুলীয়ে পাব ভোটটো মোদীজীয়ে পাব কিন্তু অৰুণোদয় পালে মই আপোনালোকৰ গাঁৱত মোক ঘোষ হিচাপে নাৰিকল লাৰু মুড়ি লাডু খুৱাব হ'ব হ'ব মোৰ বেছি ডিমাণ্ড নাই অকণমান ডিমাণ্ড এটা নাৰিকল লাৰু মৰমত খোৱালে কাম হৈ গ'ল হ'ব এতিয়া মোক আপোনালোকে কওক আপোনালোকৰ ৰেশন কাৰ্ড কাৰ কাৰ আছে সবৰে আছে আচ্ছা ৰেশন কাৰ্ড নোহোৱা কোনোবা আছে নেকি আপুনি আছে এই 2-4 জন আছে ঠিক আছে আপোনালোকৰো নাই আপোনাৰ নাই আপোনাৰো নাই ৰব তাৰ পৰাই কলে হল নাই যাৰ যাৰ ৰেশন কাৰ্ড নাই 1 মাহৰ ভিতৰত ইলেকশ্যনৰ 1 মাহৰ পিছত আপোনালোকে ৰেশন কাৰ্ড খিনি লৈ ল'ব
আৰু কাবাৰ আধাৰৰ গণ্ডগোল আছে নেকি? কিমানৰ গণ্ডগোল আছে? আধাৰৰ আছে। আৰু আধাৰৰ গণ্ডগোল কিমান আছে? বেছি নাই, এইখিনি আছে। ঠিক আছে, আধাৰৰ গণ্ডগোলখিনিও মই শেষ কৰি দিম। এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত এইবাৰ আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে দুধনৈ সমষ্টিত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে আমি সকলোকে এটা এটা অৰুণোদয় আঁচনি দিম। হ'ব? হৈ গ'ল? কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক আকৌ এবাৰ। কি ৰেচন কাৰ্ড থাকিলে হ'ল আৰু নাম মই সোমাই দিম না দুজন। এতিয়া যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ মহিলাগৰাকীৰ নামত ইলেকশ্যন হৈ যোৱাৰ পিছতেই আপোনালোকক আমি মাহত আপোনালোকৰ একাউণ্টত 1250 টকাকৈ দিয়া আমি আৰম্ভ কৰি দিম। হ'ব? এতিয়া এই যে অৰুণোদয় আঁচনি কিমান মানুহে পাই আছে? 30 লাখ পৰিয়ালে পাই আছে। মিটিঙত পোৱাবিলাকে বেছি হাত নাদাঙে ক'ৰবাত কাটি যায় বুলি। হয় নে নহয়? বোলে আমাৰতো কাটি যাব নেকি? কিন্তু আমি 30 লাখৰ লগত আৰু 32 লাখ পৰিয়ালক দিম 62 লাখ। তাৰমানে 62 লাখৰ ঘৰতে ৰেচন কাৰ্ড আছে আৰু 62 লাখ পৰিয়ালকে আমি অৰুণোদয় আঁচনি দি দিম, যাতে আৰু কোনো ঝামেলা নাথাকে, সকলোৱে অৰুণোদয় পোৱা বুলি হাত দাঙিব পাৰে। হ'ব? এইটো ভাল ব্যৱস্থা হ'বনে নাই? হ'বনে নাই? আইসকলে কওকচোন। হ'ব? ঠিক আছে। লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? বা ইয়াত চবেই কৰিছে দেখোন। আৰু এবাৰ হাত দাঙক, কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে? বঢ়িয়া। এতিয়া লাখপতি বাইদেউৰ আঁচনিটোৰ বিষয়ে আপোনালোকে গম পায় নে নাপায়? ফটো উঠিলে? ফটো উঠিলে নে নাই? উঠিলে। এতিয়া কথাটো হ'ল, যিসকল মহিলাই ফটো উঠিলে, লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে, তেওঁলোকক আমি এতিয়া কি কৰিম? তেওঁলোকৰ বেংকৰ একাউণ্টত আমি চিধা টুপুং কৰি 10,000 টকা সোমাই দিম। ঠিক আছে? এতিয়া 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব পইচাটো? কোনে কোনে গিৰিয়েকক দিব? আৰু যদি গিৰিয়েকে বিজেপিক ভোট নিদিয়ে কি হ'ব? দিব? ঘৰত কথা বাৰ্তা হৈছে? বিজেপিক দিম বুলি কৈছে? চবে দিম বুলি কৈছে? তথাপিতো মই এটা বুদ্ধি শিকাই দিওঁ। যেতিয়া টকাটো আহিব 7 দিন আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে 2 তাৰিখে টকাটো সোমাব। আপোনালোকে ৰেডি হৈ যাব, মোবাইলত মেছেজ আহিব আৰু টকাটো সোমাই যাব। কিন্তু টকাটো সোমোৱাৰ 7 দিন আগৰ পৰা ঘৰত আৰু গিৰিয়েকৰ লগত কাজিয়া পেচাল নকৰিব কোনো। হ'ব? হ'বনে নাই? আৰু সেইকেইদিন গিৰিয়েকসকলক খুব গৰম ভাত খুৱাব, ঠাণ্ডা ভাত কোনেও নোখুৱাব। হ'ব? মই কিয় কৈছো, এই লাখপতি বাইদেউৰ আঁচনিখন বহুত মহিলাই ভাল কৰি বুজা নাই। নুবুজাৰ কাৰণে কি হৈছে যে 10,000 টকা পাম আৰু ফূৰ্তি কৰিম। কিন্তু 10,000 টকাটো শেষ নহয়। এই 10,000 টকাটো পোৱাৰ পিছত আমি কি কৰিম? মোৰ হাজবেণ্ডৰ এখন সৰু দোকান আছে, তাতে টকাটো লগাই দিলো। বোলে 10 গৰাকী মহিলা লগ লাগি এটা সমবায় কৰিলো বা এটা আমি গোট খুলিলো, 1 লাখ টকা দি আমি ব্যৱসায় চলালো, বা আমি
বিহুৱান বনালো, ৰাভা গামোচা বনালো, পিঠা পনাৰ ব্যৱসায় কৰিলো, গৰু ঘৰত দুটা আছে আৰু এটা কিনিলো। যেতিয়া এই 10,000 টকাটো আৰু যদি একো কৰিব নোৱাৰো, ঘৰত যদি 50ডাল শাল গছ বা 50ডাল চেগুন গছ বা 50ডাল আগৰ গছো আমি লগাও, এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰাৰ লগে লগে চৰকাৰে আপোনালোকক আকৌ 25,000 টকা আপোনালোকৰ বেংক একাউণ্টত দিব। প্ৰথমতে পালে 10, 10ৰ পিছত পাব 25। সেইকাৰণে প্ৰথম 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে মই সকলো মিটিঙতে কৈছো যে লাখপতি বাইদেউৰ স্কিমটো আমি বহুত দূৰ আগুৱাই লৈ যাম, যাতে আমাৰ মহিলাসকলে অৰুণোদয়ো পাব পাৰে, লাখপতি বাইদেউ পাব পাৰে আৰু আমাৰ মহিলা সমাজ আগবাঢ়ি গৈ থাকিব পাৰে। আমাৰ ডেকা ল'ৰাসকলৰো মইতো ক'লো যে 1.5 লাখ চৰকাৰী চাকৰি দিম, কিন্তু 1.5 লাখ চৰকাৰী চাকৰি 1 লাখ হৈ গ'ল আৰু 50,000 দিম। কিন্তু তথাপিতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাব। আমি এইবাৰ কি ব্যৱস্থা লৈছো, এটা নতুন আঁচনি আনিছো, নাম হ'ল আত্মনিৰ্ভৰ অসম। এই আঁচনিটোৰ অধীনত যিসকলে চাকৰি নাপাব তেওঁলোকে 2 লাখ টকা চৰকাৰৰ পৰা আবেদন কৰিব পাৰিব। বেংকৰ নালাগে, মৰ্টগেজ নালাগে, একো নালাগে। চৰকাৰে 2 লাখ টকা দিব ব্যৱসায় কৰিবৰ কাৰণে, 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে। আপোনালোকে বুজি পালে? তাৰ মানে ডেকা ল'ৰা চাকৰি পোৱাও পাব, নোপোৱাকো আমাৰ চৰকাৰে সহায় কৰিব। শ্ৰদ্ধা ৰাইজ, ইয়াৰ উপৰিও এইবাৰ আমি ল'ৰা ছোৱালীসকলৰ কাৰণেও এটা নতুন আঁচনি আনিছো। ইয়াত মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই? ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে নে? কৰিছে। এইবাৰ আমি মেট্ৰিক পাছ কৰাৰ পিছত কলেজত যিমান এডমিশন হ'ব, এইবাৰ আমি কলেজৰ এডমিশন সকলোকে বিনামূলীয়াকৈ দিম। কোনেও 1 পইচাও কলেজত এডমিশন ফিজ দিব নালাগে। তাৰ উপৰিও যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব, সেই ছোৱালীবিলাকে কলেজত এডমিশন লোৱাৰ লগে লগে তেওঁলোকৰ বেংক একাউণ্টত মামাই পঢ়িবৰ কাৰণে 10,000 টকাকৈ বছৰি জমা দিব। তাৰ মানে এতিয়া ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে বাপেক মাকে বেছি টকা পইচা খৰচ কৰিব নালাগে। আমি ল'ৰা ছোৱালীক কলেজতো বিনামূলীয়াকৈ এডমিশন দিম। ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰীত 10,000 টকা দিম, ডিগ্ৰীত আমি 12,500 টকা দিম, আৰু ইউনিভাৰ্চিটিত পঢ়িলে বছৰি আমি 25,000 টকাকৈ আমি ছোৱালীৰ একাউণ্টত জমা দিম। তাৰ মানে এতিয়াৰ পৰা দেউতাক মাকে ছোৱালীৰ পঢ়াৰ কাৰণে চিন্তা কৰিব নালাগে। আমি ছোৱালীৰ পঢ়াৰ ওপৰত কিয় গুৰুত্ব দিছো? এই যে চৰকাৰী চাকৰি ওলাই আছে, তাত 30% ৰিজাৰ্ভেশ্যন হ'ল ছোৱালীৰ। জাগিৰোডত নতুন ইণ্ডাষ্ট্ৰী আহিছে, ল'ৰা ছোৱালী সকলোৰে বাবে বহুত চাকৰি ওলাব।